नमस्कार बंधुসকল पुनर्बार स्वागतम जानाइछु মই ইমরান। আজি আপোনালোকৰ বাবে লৈ আহিছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিওটো আৰম্ভ কৰো। বন্ধুসকল আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ এফালৰ পৰা চাই যাব। আজিৰ প্ৰথমটো খবৰ, এইবাৰ হিপা বিচাৰি যাব অসম গণ পৰিষদে। হিপা থকা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি চলাব অসম গণ পৰিষদে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন কৰাৰ অভিযোগ। দিগদৰ্শন বৈঠকে কি দিক নিৰ্দেশনা দিলে অসম গণ পৰিষদক। ক'ত হিপা বিচাৰি যাব আঞ্চলিক দলটোৱে। দলৰ বিধায়কে বিধানসভাত সংসদত সজোৰে উত্থাপন কৰিব লাগিব জনজাতিকৰণৰ প্ৰসংগ। কেন্দ্ৰীয় ৰাজ্য চৰকাৰে জনজাতিকৰণৰ সন্দৰ্ভত কৰণীয়খিনি কৰক। বন্ধুসকল আপোনালোক যদি ভিডিওটোত এতিয়ালৈকে লাইক কৰা প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। যেতিয়াই যাব নোৱাৰিব জুবিন ক্ষেত্ৰলৈ। প্ৰশাসনৰ নতুন এছপিক লৈ বিতৰ্ক আৰম্ভ। মুখ্যমন্ত্ৰীক সম্বোধন কৰি সাহিত্যিক ৰীতা চৌধুৰীৰ ফেচবুক পোষ্ট। ৰীতা চৌধুৰীৰ ফেচবুক পোষ্টক লৈ ক্ষুণ্ণ মুখ্যমন্ত্ৰী। ৰীতা চৌধুৰীৰ মন্তব্যই মানুহক উত্তেজিত কৰিব। উত্তেজনা সৃষ্টি কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। মুখ্যমন্ত্ৰীৰ সিধা কথা, নিশা 10 বজাত কামাখ্যা মন্দিৰলৈ কোনো নাযায়। ভূপেন্দাৰ সমাধিলৈ নিশা 10 বজাৰ পিছত কোনো নাযায়। সোণাপুৰত স্থানীয় লোকসকলৰ কথা চিন্তা কৰা প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। অসম লোকসেৱা আয়োগৰ নিযুক্তিত পুনৰ ধৰা পৰিল বৃহৎ কেলেংকাৰী। অসমৰ সামগ্ৰিক ন্যায় ব্যৱস্থা পক্ষপাতিত্বমূলক। অসম লোকসেৱা আয়োগৰ নিযুক্তিত পুনৰ ধৰা পৰিল বৃহৎ কেলেংকাৰী। সংবাদ মাধ্যমৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ অভিযোগ ফাইট এগেইনষ্ট ইনজাষ্টিস ইন APSCৰ সদস্য মানৱ প্ৰতিম বৰুৱাৰ। অসমৰ সামগ্ৰিক ন্যায় ব্যৱস্থা চূড়ান্তভাৱে পক্ষপাতিত্বমূলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ পক্ষপাতিত্বমূলক। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সমদল কৰা শাসকীয় বিজেপিয়ে অন্নময় বৰাৰ হত্যাৰ পৰা আৰম্ভ কৰি উমৰাংচুৰ অবৈধ কয়লা খনিৰ শ্ৰমিকৰ মৃত্যুৰ ন্যায় নোপোৱা প্ৰসংগত কেতিয়া ন্যায় যাত্ৰা কৰিব।